ৰাতিপুৱাৰ ভাগত আমি মাছ বজাৰ দেখুৱাইছিলোঁ আৰু এইবাৰ সেই মহানগৰীৰ হাউকুচি বজাৰৰে মাংস বজাৰ দেখুৱাব ওলাইছোঁ য'ত হাঁহ ওলাইছে অকল এইখন যদি চোৱা যায় হাঁহ আৰু মুৰ্গীৰ বজাৰ দাদা বজাৰ ল'লে নেকি বজাৰ হৈ গ'ল এনেদৰে নতুন বছৰৰ প্ৰাকখনত সকলোৱে এই বজাৰখন দেখুৱাইছোঁ যে ইয়াতে হাঁহৰে বিভিন্ন প্ৰজাতিৰ হাঁহ আহিছে পাতি হাঁহ আহিছে চীনা হাঁহ আহিছে আৰু ক্ৰছ হাঁহ আহিছে এখেতসকলে আমি খবৰ মঙলদৈৰ পৰা আনিছে মানাহৰ পৰা আনিছে দাদা বজাৰ ল'লে নেকি বজাৰ লোৱা নাই লওঁ আৰু হাঁহ চাই আছোঁ তাকে আজি 31 বুলি আৰু হাঁহে খাব লাগিব ঠাণ্ডাও পৰিছে জহা কোমোৰাৰ লগত জহা কোমোৰা হাঁহ খাব কোন কাৰ লগত খাব পৰিয়ালৰ লগত না পৰিয়ালৰ লগত আমাৰ পৰিয়াল বন্ধু আমি একেলগে খাম আৰু বজাৰ ল'লে বজাৰ কৰি চাইছোঁ তাকে চাওঁ হাঁহতে আজি এই খানাটো খাম বুলি ভাবিছোঁ ৰাতি একেলগে লগৰ বন্ধু গোটেই সোপা মিলি হাঁহৰ আজি বেছি প্ৰাধান্য দেখিবলৈ পোৱা গৈছে বজাৰখনৰ সকলো দৃশ্য দেখুৱাইছে অতিথয় যে অকল হাঁহে ওলাইছে এই যিখিনি স্থানত আছোঁ আমি এই স্থানখিনি যদি চোৱা যায় যে অকল ইয়াতে বিভিন্ন প্ৰজাতিৰ হাঁহ ওলাইছে আৰু হাঁহ ক্ৰয় কৰাৰ বাবে এতিয়া গ্ৰাহকে ভিৰ কৰা দেখিবলৈ দাদা কি ল'লে মোৰ হাঁহ এটা মুৰ্গী এটা কেনেকুৱা আয়োজন মানে ঘৰৰ ভিতৰতে বেলেগ বাহিৰা কোনোও নাই ঘৰৰ ভিতৰতে যিখিনি চলে সেইখিনি আৰু পৰিয়ালৰ লগত খাব পৰিয়ালৰ লগত বেলেগ এসাঁজ খাব লগে ভাগে নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ আৰু এনেদৰে হাঁহ ক্ৰয় কৰিবলৈ গ্ৰাহক আহিছে আৰু বিভিন্ন গ্ৰাহকৰ লগতে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আনিছে দাদা এইটো আপোনাৰ চুমুৰীয়া কিমান দাম এটা 800 টকা কিমান মান হ'ব এইটো মোটামুটি আপোনাৰ 1 কিলো 800 গ্ৰাম মান হ'ব অঁ কেনেকুৱা হৈছে বেপাৰ চলি আছো আৰু দাদা বজাৰ ল'লে নাই লোৱা নাই ল'ম কি ল'ম বুলি ভাবিছে এই হাঁহ লৈ আছো তাৰপিছত বেলেগ চিন্তা কৰিম হাঁহেৰে সকলোৱে এসাঁজ খোৱাৰ বাবে এনেদৰে হাঁহৰ বজাৰত ভিৰ কৰিছে আৰু আন দুখন দেখুৱাইছোঁ যে এই দুগৰাকী যুৱক স্বাৱলম্বী হৈছে তেখেতসকলে মঙলদৈৰ পৰা আহে আজি বুলিয়ে নহয় তেখেতসকলে প্ৰত্যেক বছৰে আহে আৰু প্ৰত্যেক বুধবাৰে দেখিবলৈ পায় ক'ৰ পৰা আহিছে মই লখৰা কি আনিছে আজি হাঁহ লোকেল মুৰ্গী প্লাছ ব্ৰইলাৰ ক'ৰ পৰা আনিছে হাঁহ টংলা হয় কেনেকুৱা বিক্ৰী এই মোটামুটি চলি আছে আৰু আনগৰাকী আছে যদি সম্ভৱ তেওঁৰ পৰাও কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম দাদা হাঁহ ল'লে ল'লোঁ কাৰ লগত খাব আজি ফেমিলিৰ লগতে খাম লগে ভাগে ৰাতি অলপ সেইটো আৰু নতুন আয়োজন চলিছে আয়োজন মানে আৰু এটা উৎসৱৰ দৰে হৈ গৈছেতো এতিয়া সেইকাৰণে চবে মিলি খাম এতিয়া এটা পৰ্ব টাইপ হৈ গৈছে তাৰপিছত মাঘ বিহু আহি আছে সেইটোৱে আৰু এনেদৰে হাঁহ লৈছে তেখেতে আৰু পৰিয়ালৰ লগত আমি যিমানখিনি মানুহ লগ পাইছোঁ অৰ্ধেকতকৈ বেছি লোকে আজি পৰিয়ালৰ লগত উপভোগ কৰিব বছৰৰ শেষৰটো দিন একেলগে উপভোগ কৰিবলৈ দাদা বজাৰ ল'লে নেকি অঁ ল'লোঁ এই হাঁহ 3টা ল'লোঁ 3টা লৈছে কিমান মানুহ খানা আমাৰ 35 জন হ'ব আৰু 35 জন মানে সমনীয়াৰ লগত খাব বন্ধু নাই না ফেমিলি গেট টুগেডাৰ হয় ফেমিলি একেলগ হ'ব আজি আৰু কি ল'লে এই বৰালি ল'লোঁ বৰালিৰ দাম কিমানকৈ আমি কিমান 900কে ল'লোঁ এনেদৰে এক প্ৰকাৰ আজি এটা গেট টুগেডাৰ এক প্ৰকাৰ অন্তিমটো দিনত সকলোৱে লগ লাগি হয়তো বিগত 365 দিনৰ 64 দিন তেখেতসকলে লগ লগা নাছিল আৰু 365 দিনে লগ লাগি লগে ভাগে এসাঁজ খাব এনেধৰণৰে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ